নমস্কাৰ সকলোকে আশা কৰোঁ সকলো কুশলে আছে ময়ো ভালে আছোঁ আজি পুনৰ সৰু ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মই ভিডিঅ'টোত মইনো কিদৰে জলফাই আচাৰ সংৰক্ষণ কৰিলোঁ তাকে অকণমান দেখুৱাম সিদিনা বুধবাৰ আছিলে পৰহি দিনা বুধবাৰ দিনা আচলতে পাচলি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিলোঁ আৰু বজাৰত দেখিলোঁ যে জলফাই ওলাই আছে আৰু এতিয়া অৱশ্যে অকণমান দামো সেইকাৰণে কিনিবলৈ মনো যোৱা নাছিলে তথাপিতো প্ৰথমতেই যেতিয়া দেখিলোঁ ইমান ধুনীয়া ধুনীয়া জলফাইকেইটা মুখ খা কৰি আছে গতিকে নিকিনাকৈ একেবাৰে ৰৈ থাকিব নোৱাৰিলোঁ জলফাই তাতে মই 2 কেজিমান লৈ ল'লোঁ লৈ চিধাই ঘৰ আহি পালোঁহি বেলেগ বস্তু বাদ দিছোঁ সেইকেইটা কিন্তু প্ৰথমতেই লৈছোঁ আৰু জলফাইখিনি মই ধুনীয়াকৈ ধুই এয়া কাটি ল'লোঁ যিহেতু গোটা জলফাই আচাৰ বনাই খাবলৈ অকণমান বেছি ডাঙৰ হ'লে ভালো নালাগে জলফাই কাটোতে কিন্তু মোৰ হাত একদম ক'লা হৈ গ'ল তাৰপিছতে এয়া অলপ নিমখ দি দিছোঁ মই নিমখ দিলে সুন্দৰকৈ নিমখখিনি আচলতে সোমাই যায় পিছত দিয়াতকৈ তাৰপিছতে মই গেছত অলপ পানী বহাই দিছোঁ যিহেতু পানীখিনি উতলিব লাগিব মই কিদৰে বনাওঁ সেয়াহে আপোনালোকক দেখুৱাইছোঁ সকলোৱে বেলেগ বেলেগকৈ বনায় যোৱা বছৰ মই অলপ বেলেগ পদ্ধতিৰে বনাইছিলোঁ এইবাৰ বেলেগকৈ বনাইছোঁ আৰু এয়া মই গৰম পানীখিনি জলফাই কাটি লোৱা জলফাইখিনি ঢালি দিলোঁ ঢালি দি এতিয়া এঘণ্টামানৰ কাৰণে মই ঢাকন মাৰি ৰাখি দিম তাৰপিছতে হৈ গ'ল এয়া মই চালনী এখনত গোটেই জলফাইখিনি টুকি ল'লোঁ পানীটো যাবলৈ দিলোঁ অলপ সময় যোৱাৰ পিছতে মই হালধি সানি দিলোঁ যিহেতু আমি যে টেঙা বস্তুবিলাক থওঁ এটা সৰু সৰু ফুটি কিবা পোকৰ নিচিনা এটা পোক উৰি ফুৰে সেই পোকটো হালধি দিলে নাহে তাৰপিছতে ওপৰ চাদত গৈ মই সেইখিনি ৰ'দত দিলোঁ ৰ'দত দিয়াৰ পিছত আৰু এদিন পিছদিনা তাৰমানে আজি ৰাতিপুৱাও দিলোঁ 1 ঘণ্টা 2 ঘণ্টামান তাৰপিছতে ঘৰলৈ লৈ আহিলোঁ তাৰপৰা মই অকণমান সৰিয়হ ল'লোঁ আৰু তেল অকণমান একদম নামমাত্ৰ মিঠাতেল দিছোঁ গৰম কৰিছোঁ তাত পাঁচফোৰণ কেইটামান জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অকণমান ৰঙা জলকীয়া গুড়ি পাউডাৰ দিছোঁ আৰু এইখিনি সৰিয়হৰ সৈতে সুন্দৰকৈ মিলাই ল'লোঁ মিলাই লৈ মই ওপৰত ৰ'দত অলপ সময় দি ৰাখিলোঁ তেল কিন্তু মই এতিয়া দিয়া নাই পুৰাকৈ আৰু মই কিন্তু আচাৰত কেঁচা তেলহে ব্যৱহাৰ কৰোঁ আপোনালোকে কি তেল ব্যৱহাৰ কৰে বাৰু গৰম তেল নিশ্চয় কৰে নহয় জানো মই কিন্তু কেঁচা তেল ব্যৱহাৰ কৰোঁ আচলতে খুব ধুনীয়া এটা কেঁচা তেলৰ গোন্ধ ওলাই থাকে আৰু সেই কেঁচা তেলৰ গোন্ধতে খাওঁ খাওঁ লাগি থাকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল